নমস্কাৰ। আমাৰ যিখিনি আগতীয়া সাৱধানতা যিবিলাক ল'ব লগা আছে অলৰেডি আমাৰ লৈ আছে আৰু যিটো মানে ধৰি লওক এৱাৰনেছ ITBN এক্টিভিটিছ চ'ৰ্চ ৰিডাকশ্যন সকলোবিলাক আমাৰ লৈ আছে আৰু পাব্লিকৰ পৰা আমি এৱাৰনেছ কৰি আছোঁ যে কেনেকৈ মহৰ পৰা বাচিব লাগে। মহৰ পৰা বাচিবলৈ হ'লে কি কৰিব লাগিব আপোনালোকে সকলোৱে জানেই যে আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, দীঘল চোলা পিন্ধিব লাগিব, দীঘল পেণ্ট পিন্ধিব লাগিব, গধূলি ধোঁৱা ধূপ ধূনা জ্বলাব লাগিব। সেইটো আমি অলৰেডি আমাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ কৰ্মীসকলে সকলোৱে এৱাৰনেছটো দি আছে আৰু এতিয়া এইটো যিহেতু এইটো আমাৰ এইটো ছিজন এইটো অলৰেডি আমাৰ মনচুন আহি গ'ল। এইটো মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ এইবিলাক ৰোগৰ প্ৰাদুৰ্ভাৱ যেতিয়া বাঢ়ে, এতিয়া আমি দুৰ্ভাগ্যবশতে আমাৰ এটা কেছ ওলাইছে এতিয়া JE কেছ। এইটো বৰ্তমান মেডিকেল 13 বছৰীয়া ছোৱালী এজনী JEত আক্ৰান্ত হৈছে। তেওঁ বৰ্তমান মেডিকেলত ভৰ্তি হৈ আছে। তেওঁ এতিয়া বৰ্তমান স্বাস্থ্য ভালেই বুলি আমি গম পাওঁ। তেওঁ অলপ আগতে উন্নত হৈছে বুলি কৈছে। আৰু দেখা গৈছে শেহতীয়াকৈ চৰাইদেউ জিলাত 24 ঘণ্টা দুগৰাকী লোকৰ যেই সঠিক ৰোগৰ মৃত্যু হৈছে, গোটেই বিষয়টো আপোনালোকে কেনেকৈ চাইছে? সেইটো আমি পাছত আমি টেষ্ট কৰোঁতে আমাক আহিছে ৰিপৰ্ট, এইটো JE কেছ নহয় বুলি কৈছে, JE নিগেটিভ বুলি কৈছে। JE নিগেটিভ হ'লে গতিকে JE নহয়, গতিকে এইটো কেছটো বেলেগ হ'ব পাৰে আৰু ইয়েছ হ'ব পাৰে। বিষয়টো গাঁৱৰ মানুহবিলাক যথেষ্ট পেনিক হৈ আছে। সেইকাৰণে মই গাঁৱৰ মানুহবিলাকক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভয় নাখাব, পেনিক নহ'ব। আমাৰ স্বাস্থ্য বিভাগৰ পৰা যিবিলাক আমাৰ কৰ্মীবিলাক যায় তেওঁলোকৰ পৰা সহায় ল'ব, তেওঁলোকৰ পৰা উপদেশ ল'ব। আৰু মই কৈছোঁ এই কথাটো অলৰেডি ক'লোৱেই যে কেনেকৈ মহৰ পৰা বাচি থাকিব লাগিব সেইটো আমি নিজেই সাৱধানতাত ল'ব লাগিব। যিহেতু মহৰ পৰা আমি বাচি থাকিবলৈ হ'লে কি কৰিব লাগিব? এতিয়া আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব আৰু দীঘল চোলা দীঘল পেণ্ট পিন্ধিব লাগিব আৰু গধূলি ধূপ ধূনা এইবিলাক জ্বলাব লাগিব। আৰু যদি আপোনালোকৰ কাৰোবাৰ যদি গাহৰি আছে তো 100 মিটাৰ আঁতৰত মানে হেৰি কৰিব লাগিব, গঁৰাল চোৱাল দিব লাগিব, সেইটো কৰিব লাগিব। ঠিক ঠিক আছে।